শিঙিমাৰীত অসম গণ পৰিষদ দলৰ সভা শিঙিমাৰীত আব্দুৰ ৰহমান মেমৰিয়েল ইংলিছ মিডিয়ামৰ বিদ্যালয়ৰ চৌহদত অগপ দলৰ বাতৃ সংগঠন সামগ্ৰীৰ ধৰ্মীয় সংখ্যালঘু বিধান পৰিষদৰ সাধাৰণ সভা অনুষ্ঠিত হয় মনসুৰ আহমেদৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনত আদৰণি পৰ্ব পাঠ কৰে অগপৰ জ্যেষ্ঠ কৰ্মী সেকান্দৰ আলী অগপৰ নেতা মকসুদুল ইছলামৰ তত্ত্বাৱধানত অনুষ্ঠিত হোৱা সভাখনত কেন্দ্ৰীয় নেতৃবৰ্গৰ লগতে স্থানীয় কৰ্মকৰ্তাসকল উপস্থিত থাকে প্ৰায় 2 শতাধিক লোকৰ উপস্থিতিত অনুষ্ঠিত হয় সভাখন অসম সংখ্যালঘু পৰিষদৰ সভাপতি আনোৱাৰ হুছেইন আৰু সাধাৰণ সম্পাদক মানিক হুছেইনৰ লগতে অগপ নেত্ৰী আঞ্জুম বেগমো সভাখনত উপস্থিত থাকে বিদেশী চিনাক্তকৰণ আৰু বহিষ্কাৰ কৰা কোনো সংগঠনৰ কাম নহয় ইয়া চৰকাৰৰ কাম বুলি মন্তব্য কৰে আনোৱাৰ হুছেইনে 2026 বিধানসভা নিৰ্বাচনত অসমৰ 16টা আসনত তেওঁলোকে প্ৰতিদ্বন্দ্বিতা দিয়াৰ লগতে 10টা আসনত জিকিব বুলি মন্তব্য কৰে কাৰণ সংখ্যালঘু মুছলমানক সদায় অপবাদ দিয়া হয় যে সংখ্যালঘু মানে কংগ্ৰেছ আৰু এআইডিএফ বুলি মন্তব্য কৰে ধৰ্মীয় সংখ্যালঘু পৰিষদৰ সাধাৰণ সম্পাদক মানিক হুছেইন লগতে তেওঁ কয় যে ৰাইজ সজাগ হৈছে আগন্তুক দিনত ইয়াত কংগ্ৰেছৰ বেটি নাথাকে আৰু অগপৰ্য নিশ্চিত বুলি মন্তব্য কৰে নেতাগৰাকীয়ে এই মুহূৰ্তত মন্তব্য আছে কাৰ্যনিৰ্বাহক সভাত আমি সিদ্ধান্ত লৈছো যে ধৰ্মীয় সংখ্যালঘু পৰিষদে গোটেই অসমৰ সংগঠনটো কৰাৰ কাৰণে চেষ্টা নকৰে আমি কনচেন্ট্ৰেট কৰিম আমি গোটেই শক্তিটো 10টা সমষ্টি আমি বাছি লৈছো 10টা সমষ্টিৰ ভিতৰত সামগ্ৰিক সমষ্টিও আছে গতিকে আমি এই 10টা সমষ্টিত অসম গণ পৰিষদৰ প্ৰাৰ্থীক আমি জিকাবৰ কাৰণে চেষ্টা কৰিছো বৰ্তমানে দেখা গৈছে আপোনাৰ উজনি অসমত ধৰ্মীয় সংখ্যালঘুৰ যে শ্ৰমিক আছে শ্ৰমিকৰ ওপৰত আপোনাৰ অত্যাচাৰ নিৰ্যাতন চলিছে আৰু আপোনালোকে মৃত্যুৰ অংশীদাৰ আৰু আপোনালোকে ধৰ্মীয় সংখ্যালঘু পৰিয়াল হয় এই সন্দৰ্ভত আমি স্পষ্টভাৱে মাননীয় মুখ্যমন্ত্ৰীক আমি কথাটো জনাইছো যে বিদেশী খেদাৰ দায়িত্বটো চৰকাৰে গ্ৰহণ কৰিব লাগে বিদেশী চিনাক্তকৰণ আৰু বহিষ্কৰণ কৰাৰ যিটো দায়িত্ব সেইটো চৰকাৰৰ হেতু প্ৰশাসনৰ এই দায়িত্বটো কোনো সংগঠনে লোৱা উচিত নহয় আৰু ইতিমধ্যে আমি আমাৰ দলৰ কেন্দ্ৰীয় কমিটি সভাপতিক আমি অৱগত কৰিছো মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি স্মাৰক পত্ৰ দিয়াৰ কাৰণে আমি চেষ্টা কৰি আছো আৰু এই কথাটো আমি স্পষ্টভাৱে কৈছো যে সংখ্যালঘু মানুহ যাতে কোনো ভাৰতীয় মানুহকে হাৰাশাস্তি নহয় এই দিকটো চাবৰ কাৰণে আমি ইতিমধ্যে আমি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক জনাইছো আৰু যিসকল ভাৰতীয় মানুহ তেওঁলোক যাতে অত্যাচাৰৰ সন্মুখীন নহয় আৰু তেওঁলোকক যদি কিবা কাৰণত উচ্ছেদ কৰিবলগীয়া হয় তাৰ কাৰণে উপযুক্ত ক্ষতিপূৰণ দি পেলাই পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰিব লাগে আৰু মিয়া মানুহখিনিৰ ওপৰত মিয়া সন্দেহত যিখিনি মানুহক বাংলাদেশী কৰাৰ কাৰণে চেষ্টা কৰি আছে বিভিন্ন সংগঠনে এই সংগঠনবিলাকক আমি এই কথাটো ক'ব বিচাৰিছো যে এই দায়িত্বটো সংগঠনৰ নহয় যদি সংগঠনে এই দায়িত্বটো লয় তেতিয়াহ'লে ডেফিনেটলি তাত আইন শৃংখলাজনিত পৰিস্থিতিৰ সৃষ্টি আগবাঢ়িছো পৰৱৰ্তী খবৰলৈ সহস্ৰাধিক লোকৰ উপস্থিতিত বিশিষ্ট সমাজকৰ্মী কপিল উদ্দিনৰ জানাজা সম্পন্ন হয় সহস্ৰাধিক লোকৰ উপস্থিতিত বিশিষ্ট সমাজকৰ্মী কপিল উদ্দিনৰ জানাজা নামাজ সম্পন্ন হয় কলিয়াবৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত ৰূপহী আৰক্ষী থানাৰ অধীনস্থ পূব শালপাৰা গাঁৱৰ বিশিষ্ট সমাজকৰ্মী তথা এআইডিএফ দলৰ প্ৰাক্তন কাৰ্যকৰ্তা কপিল উদ্দিনৰ কালি আবেলি 4টা বজাত গুৱাহাটী জিএমচিত মৃত্যু হয় তেখেতৰ মৃত্যুত শালপাৰা অঞ্চলত শোকৰ ছাঁ বিৰাজ কৰে সহস্ৰাধিক লোকৰ উপস্থিতিত সন্ধিয়া 6 বজাত অৰ্থাৎ মাগৰিবৰ নামাজৰ পিছত শালপাৰা ঈদগাহ ময়দানত অনুষ্ঠিত হয় জানাজা নামাজত উপস্থিত থাকে ৰূপহীহাট সমষ্টিৰ প্ৰাক্তন বিধায়ক আব্দুল আজিজে জানাজা নামাজ আদায় কৰি সংবাদ মাধ্যমৰ জৰিয়তে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰাৰ লগতে অধিষ্ঠজনৰ ওচৰত কপিল উদ্দিনৰ মাগফিৰাত কামনা কৰে পুনৰ জনাইছো বিশিষ্ট সমাজকৰ্মী পূব শালপাৰা গাঁৱৰ বিশিষ্ট সমাজকৰ্মী কপিল উদ্দিনৰ জানাজা নামাজত উপস্থিত থাকে ৰূপহীহাট সমষ্টিৰ প্ৰাক্তন বিধায়ক আব্দুল আজিজে জানাজা নামাজ আদায় কৰি অধিষ্ঠজনৰ ওচৰত কপিল উদ্দিনৰ মাগফিৰাত কামনা কৰে এই মুহূৰ্তত আব্দুল আজিজৰ মন্তব্য আছে আপোনালোকলৈ আগবঢ়াইছো না আমি তো মৃত ব্যক্তিসকলৰ কাৰণে আমি এটা জানাজাত দোৱা কৰোঁ আল্লাহুম্মা গফিৰ লি হাইয়িনা ওয়া মাইয়িতিনা ওয়া শাহিদিনা ওয়া গায়িবিনা ওয়া সাগীরিনা ওয়া কাবীরিনা ওয়া জাকারিনা ওয়া ইনসানা আল্লাহুম্মা নাহিয়াইতাহু মিন্না ফাইয়াল ইসলাম ওয়া মান তাওফাইতু ফাল ইসলাম আমি এই দোৱাটো যে পঢ়ো এইটো এটা এনেকুৱা দোৱা যে আমি উপস্থিত হোৱা মানুহবিলাকৰ ভিতৰত প্ৰথমে আমাৰ নিজৰ মাগফিৰাতৰ দোৱা কৰোঁ যেনেকৈ আল্লাহুম্মা গফিৰ লি হাইয়িনা আমি যিসকল জীয়াই আছো তেওঁলোকক মাগ কৰোঁ ওয়া মাইয়িতিনা এই মায়াতজনক মানুহ পৃথিৱীত যিমান মায়াত আছে সকলো মায়াতৰ কাৰণে আমি দোৱা কৰোঁ গতিকে খাস কৰি আমি আজি এই জানাজাৰ পিছত এখেতৰ কাৰণে আজি মৃত ব্যক্তিৰ কাৰণে তেওঁৰ যাতে কবৰত জব চল হিচাপ আল্লাহ তাক দিয়াৰ তৌফিক দান দিয়ে আৰু তাৰ পিছত তেখেতক জান্নাতুল ফিৰদাউস নসিব কৰে এই কামনাৰে আমি আজি এই জানাজাত উপস্থিত হৈ তেখেতৰ মানে মানে আপোনাৰ মোনাজাতটো আমি কৰি গ'লো